ইমান ধুনীয়াকৈ ভণ্টিজনীয়ে পূজা কৰিলে। ভগৱান যিজনেই নহওক চব একেই, তেওঁলোকৰ নিজৰ নিজৰ নিয়মত নিজৰ নিজৰ ভগৱানজনক পূজা কৰিছে ইমান ধুনীয়াকৈ, ভাল লাগিলে। এয়া আছে বুদ্ধিষ্ট ফটো আৰু তেওঁলোকৰ আগতে এয়া ধূপ চাকি সকলোবিলাক জ্বলাই লৈছে, ভাল লাগিলে। বুদ্ধিষ্ট মন্দিৰ বুলি ক'লে ময়ো বহুত ভাল পাওঁ, ভাল লাগে মানে। আৰু তাতে আৰু দুটামান বস্তু দেখাই দিছোঁ, চাওকচোন ইমান ধুনীয়া খুদুনা কাঠেৰে কেনেকৈ বনায়। তেওঁলোকৰ চিয়াম মানুহে মানে এনেকৈ চাটনি বনায় বোলে। বাইদেউজনীৰ ঘৰত মই বেজী দিবলৈ আহিছিলোঁ, বাইদেউজনীয়ে মোক কৈছে যে চচুৰ বস্তু, সেয়েহে মই বহুত মৰমত থৈছোঁ বুলি কৈছে বাইদেউ। ভাল লাগিলে বাইদেৱে শহু আৰু চাচুৰৰ সন্মান ৰাখি আজি সজাই থৈছে, বহুত ভাল লাগিলে। মৰমত ইমান ধুনীয়াকৈ থৈছে, দেখি ভাল লাগিলে। আৰু পূজা ভাগি কৰিলে এয়া মই পূজা ভাগি দেখুৱাম মানে, আৰু মই নিজেও সেৱা ভাগি ধৰিছোঁ দূৰৰ পৰাই, কিয়নো যিজনেই নহওক ভগৱান চব একেই। সেয়েহে মানে ময়ো ভগৱানৰ ওচৰত তেওঁৰ আগত মানে প্ৰাৰ্থনা কৰিছোঁ যে যাতে সকলোকে ভালে ৰাখে তেখেতে, সেয়েহে প্ৰাৰ্থনা। আৰু ভিডিঅ' অকণমান বনালোঁ, ভিডিঅ'টো বনাই মই মানে বেজী দিবলৈ আহিছোঁ। ৰাতি এতিয়া আপোনাৰ 8টা বাজিব হ'ল, 8টা আপোনাৰ হ'ল। সেয়েহে মই 8টা বজাত অহা মই এটা গুড নাইটত মানে মই ভিডিঅ'টো দিম, আপোনালোকেও সেৱা ভাগি ধৰিব আৰু সকলোকে জনাইছোঁ। আৰু আপোনালোকেও মোক মৰম দিব, মৰম যাচিব, এই বুলিয়ে ভিডিঅ'টো বনালোঁ। ধন্যবাদ।